পালি মা তই আহি পালি যা এতিয়া পাকঘৰত লাগৈ মই নোৱাৰিছোঁ আৰু ইমান গৰমখনত পাকঘৰত সোমাই থাকিব পাৰি নেকি তয়ো যে কি মানুহ আৰু গৰম পানী খোপানো কিয় সেইজনীক ঢালি দিব লাগে চৰ্তৰোতো মাৰিব পাৰিলি হয় গৰম পানী খোপা ঢালাৰ কাৰণে এতিয়া মহাৰাণী বিচনাৰ পৰাই নুঠা হ'ল আৰু আমি পাকঘৰত সোমাই সোমাই মৰিবলগীয়া হৈছে যা এতিয়া মই নোৱাৰোঁ আৰু নিজে কৰগৈ কি কি কথা কৈছ তই এইবোৰ মাজনী তই এইবোৰ কি কথা কৈছ হা তয়ো তেনেকৈ ভাবিছ তোৰো মোৰ ওপৰত বিশ্বাস নাই ককাইৰেতো মোক ভাবিয়ে আছে ভুল ভাবিয়ে আছে আৰু তয়ো মোক তেনেকৈ ভাবিছ নিজৰ ল'ৰা ছোৱালীয়ে যদি তেনেকৈ ভাবে বেলেগ মানুহ হ'লে আৰু কি বাকী থাকিল আৰু বেলেগ মানুহেতো আৰু ভাবিব ন মই গৰম পানী ঢালা নাই সেইটো তই কি বিশ্বাস নকৰ হা তই কিয় সদায় সদায় সেইটো কথা কৈ থাক মই তাইক ঢালা নাই সেইটো এটা এক্সিডেণ্ট তোক কিমানবাৰ ক'ম ককাইৰেতো নুশুনে তইতো বিশ্বাস কৰ হ'ব দিয়া যোৱা এতিয়া পাকঘৰত যোৱা মই আৰু কৰি থাকিব নোৱাৰোঁ বিয়াৰ পাছতো মই হয় কাম কৰা মানুহ ৰাখিম নহ'লে বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনি খাম এনেকৈ পাকঘৰত গৰমত মই বনাই কৰি থাকিব নোৱাৰোঁ দেই নবৈ পাৰিব পাৰে মই নোৱাৰোঁ এইবোৰ কৰি থাকিবলৈ এতিয়া ভাতকেইটা বহাই দিলোঁ দালি ভাজি কি বনোৱাগৈ নিজে বনোৱাগৈ মই নোৱাৰোঁ আৰু পাকঘৰত সোমাই থাকিবলৈ মাজনী বোৱাৰী হোৱাৰ পাছত চব কাম কৰিবই লাগিব বুজিছ তেনেকৈ ক'লে নহ'ব নহয় কিমান দিন তই অৰ্ডাৰ কৰি খাবি আৰু কাম কৰা মানুহ ৰাখি তই কি সুখত খাবিও হা নিজৰ ইচ্ছামতে নিজে চাফ চিকুণকৈ বনাই খাব লাগে কাম কৰা মানুহৰ ওপৰত ভৰসা কৰিব নালাগে নহয় আমি বোৱাৰী হৈ অহাৰ পাছত কিমান কাম কৰিলোঁ অফিচলৈও গ'লোঁ ঘৰৰ কামো কৰিলোঁ তহঁতে এতিয়া ঘৰৰ কামকেইটা কৰিবলৈ টান পাওঁ হা বিয়া আৰু কেইদিন আছে আৰু 2 দিন পিছত বিয়া হ'বি এতিয়া ঘৰৰ কামকেইটা কৰিব নোৱাৰ ভাতকেইটা বনাব নোৱাৰ হা মাৰ এজনী অফিচৰ পৰা আহিছেহে তই দেখা নাই হ'ব যা আগৰ দিন নাই এতিয়া বুজিলিনে মা আগৰ দিন নাই এতিয়া আৰু কষ্ট কৰি নাথাকে আৰু মানুহে টকা হ'লে কষ্ট কৰি নাথাকে এনেও অসীমৰতো চাকৰি আছে মই আৰু কি কৰিবলৈ কষ্ট কৰি থাকিম এইবোৰ মই কৰি থাকিব নোৱাৰোঁ দেই আৰু এনেও মই শাহু শহুৰ লগত নাথাকোঁ নহয় শাহু শহুক আউল মাৰি থাকিবলৈ চব কাম কৰিবলৈ চবৰ কথা শুনিবলৈ মই নিজৰ মতে থাকিম অসীমে মোক কৈয়ে দিছে টাউনতে ৰাখিব তাৰ লগতে ৰুমত আৰু মই তাৰ লগতে থাকিম গাঁৱৰ ঘৰত গৈ নাথাকোঁ বুলি মইতো তাক কৈয়ে দিছোঁ মই এইবোৰ কৰি থাকিব নোৱাৰোঁ বৌ বুৰ্বক কাৰণে বৌয়ে শাহু থকা ঘৰত বিয়া হৈছে মই আকৌ তেনেকৈ নাযাওঁ নহয় মই তাৰ লগতহে থাকিম মই এতিয়া আৰু এইবিলাক বৰ্তমান দিনত এইবিলাক শাহুক আউল মাৰি থকা দিন নাই আৰু মা তই যে কি কথাবোৰ ক যা এতিয়া পাকঘৰ লাগগৈ একো একেবাৰে ভাগৰ লাগি অহা নাই যা মোৰহে দিনটো পাকঘৰত সোমাই সোমাই ভাগৰ লাগি গৈছে ইমান গৰমত মই নোৱাৰোঁ আৰু নিজে যা কি তই মাৰ এজনী কষ্টটোও বুজি নাপাৱনে হা অফিচৰ পৰা দিনৰ দিনটো কষ্ট কৰি আহিছোঁহে কাপোৰকেইটা কমচে কম সলাই লওঁ হাত ভৰি ধুই অলপ ফ্ৰেছ হৈ লওঁ বা চাহ একাপ বনাই আনি দিওঁ মাকজনী আহিছে অফিচৰ পৰা সেইটো হ'লে নাই লগতে মানে কামৰ পৰা পলাব বিচাৰিলি হা যাচোন যা চাহ একাপ বনাই আনগৈ মোলৈ মাথাটো বিষাই আহিছে এতিয়া মই গৈ আকৌ পাকঘৰত সোমাব লাগে তই সেইকেইটা কাম কৰিলে মৰি নাযাওঁ নহয় যা মই কাপোৰ কানি সলাই লওঁগৈ মই নোৱাৰোঁ দেই মা মই নোৱাৰোঁ মোক বৌ বুলি ভাবিছা নেকি খটাই থাকিব পাৰিবি এনি টাইম যা নিজেহে জ্বলাই লৈছিলি এতিয়া আৰু মোক বোৱাই থাকিলে নহ'ব নহয় মই পাকঘৰত সোমাই থাকিব নোৱাৰোঁ নিজে কাপোৰ কানি খুলি যি কৰগৈ মই নোৱাৰোঁ মই যাওঁ মোৰ কাম আছে মই ৰুমত যাওঁ যা নিজে চাহ বনাই খাগৈ বৌয়ে আহি পাওঁতে লগতে চাহকাপ দিয়েহি বুলি ময়ো আহি দিবই লাগে মই তোৰ জীয়েৰেহে বোৱাৰী নহয় এনেও বোৱাৰী হোৱাৰ পিছতো মই নকৰোঁ বাৰু ইমান আৰু কষ্ট কৰি থাকিব নোৱাৰি আজিৰ দিনত যা নিজে পাৰিবি যা মই যাওঁ তই এনেকুৱা কথাবোৰ ক'বলৈ তোৰ বেয়া নালাগে মাৰক হা অলপ সলনি হ বুজিলি ইমান অহংকাৰ ভাল কথা নহয় মাজনী হ'ব দে মোক লেকচাৰ দি থাকিব নালাগে মই যাওঁ মাজনী আহি আছো ৰবা মানে ক'ত যোৱা চাহকাপ বনাই আনো আকৌ তোমালৈ ৰবা মই চাহকাপ পটককৈ বনাই আনো একো দৰকাৰ নাই মই চাহ নাখাওঁ হ'লতো ইয়াত বহা একো দৰকাৰ নাই তুমি পাকঘৰত যাবলৈ কাৰণে ঘাঁহবোৰ ভালকৈ শুকুৱাই নাই তেওঁ আকৌ পাকঘৰত যাব ওলাইছে এই গৰম যেতিয়া লাগিব তাপ যেতিয়া লাগিব আৰু পুৰিব বুজিছা নালাগে এতিয়া পাকঘৰত যাব নালাগে মই চাহ নাখাওঁ নহয় তুমি ইয়াত বহা এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কোৱাচোন তুমি মইতো কিবা এখন হ'লেও কাম কৰিব লাগিব ন একো নকৰাকৈ হ'বলৈ থাকিব পাৰিম নেকি অলপ সহায় কৰি দিলেহে মাহঁতেও সহায় পাব আৰু ঘৰৰ বোৱাৰী মানুহজনী হৈ মই যদি একো এটা নকৰোঁ ভাল কথা হ'ব জানো কোৱাচোন ঘাঁহবোৰো অলপ শুকাইছে নহয় মই পাৰিম দিয়া মই চাহকাপ বনাই আনো ৰ'বা একো দৰকাৰ নাই বুলি কৈছোঁ নহয় তুমি পাকঘৰত যোৱাটো আৰু বোৱাৰী হ'ল কি হ'ল বোৱাৰী হ'লে কি কাম কৰিয়ে থাকিব লাগিব নেকি ক'ৰবাত লিখা আছে মই তোমাক নিজৰ পত্নী হিচাপে বিয়া পাতি আনিছোঁ তোমাক চাকৰণী হিচাপে অনা নাই নহয় তুমি চাকৰৰ নিচিনা এখন ঘৰত এনি টাইম কাম কৰি থাকিবা সেইটো মই সহ্য কৰিব নোৱাৰোঁ বোৱাৰী হ'ল বুলি ক'ৰবাত লিখা আছে নেকি কাম কৰি থাকিবই লাগিব বুলি নালাগে মই মাৰ সৈতে কথা পাতিম মাৰ সৈতে কথা পাতিবা কি কথা পাতিবা তুমি কি কৰিম বুলি ভাবিছা
মই কথা পাতিম মাৰ লগত কামবোৰ ভগাই ল'ব দিম এনেকৈ নহ'ব নহয় তুমি গোটেই ঘৰৰ কাম অকলে কৰিবলৈ তুমি চাকৰ নহয় এইখন ঘৰৰ মই তোমাক চাকৰণী হিচাপে অনা নাইতো মই মাৰ সৈতে কথা পাতিম যে কামবোৰ ভগাই লওক নহ'লে মই বেলেগকৈ খাবলৈ বাধ্য হ'ম কি তুমি এইবোৰ কি কথা কৈছা একেখন ঘৰতে দুটা চৰু মানুহে মোকে দুখিব এইবোৰ কথা নকবা বুজিলা মোকে দুখিব চবেই মোকে গালি পাৰিব তুমি কি কথা কৈছা এইবোৰ একো নুদুখে এইটো ঘটনাৰ পিছততো আৰু নুদুখে সকলোৱে যেতিয়া গম পাব এই ঘটনাটোৰ কথা তোমাক এনেও নুদুখে বুজিলাতো আৰু এনেও মায়ে তোমাক অলপো ভাল নাপায় মই ভালকৈ বুজি পাওঁ তোমাক নিজৰ বুলি কেতিয়াও ভবাই নাই আৰু ভাবিব নোৱাৰেও জীয়েকক হ'লে একো এটা কাম কৰিব নিদিয়ে বোৱাৰীয়েকক এনি টাইম খটাই থাকিব সেইটো কথা হ'ল নেকি চবেই কামবোৰ ভগাই লওক মই আজিয়ে কথা পাতিম মাৰ লগত তুমি এইবোৰ কি কৰিব বিচাৰিছা মই একো বুজিব পৰা নাই বুজিছা এইবোৰ ভাল কথা নহ'ব এনেও তুমি ভালকৈ জানা মোক আপোন কৰি ল'বই পৰা নাই মাহঁতে মোক বেয়াই পায় আৰু এইবোৰ কথা শুনিলে আৰু মোক দুখিব মোকে গালি পাৰিব তুমি এইবোৰ কথা ক'ব নালাগে আৰু এনেও আমি আঁতৰি গ'লে মানে তুমি এটাই ল'ৰা তুমি যদি আঁতৰি যোৱা আমি যদি আঁতৰি যাওঁ মাৰ কি হ'ব তেতিয়া নালাগে এইবোৰ কথা নক'বা মনুৰ বিয়াৰ কথাও আছে মাজনী বিয়া এখন হৈ লওক তাই বিয়াৰ কথা আছেতো হ'ব মাৰ একো অসুবিধা নহয় মই ভালকৈ জানো আমি দুটা আঁতৰি গ'লেও মায়ে ধুনীয়াকৈ চলিব পাৰিব মাৰ চাকৰি আছে পেঞ্চন পাব আৰামত চলিব পাৰিব আৰু ভালকৈহে চলিব পাৰিব চাগে আমি দুটাৰ কাৰণেহে তেওঁ অশান্তি হৈ থাকে তেওঁ ভালকৈ চলিব আৰু ভণ্টিৰ বিয়া পাতিম একো প্ৰব্লেম নাই মই ভণ্টিৰ বিয়া পাতিম কিন্তু এনেকৈ নহয় এনেকৈ ইমান অশান্তিত জীয়াই থাকিব নোৱাৰোঁ মই আৰে সকলো লগৰবোৰৰে স্বাধীনতা আছে কিন্তু মোৰ কোনো স্বাধীনতাই নাই আমি ক'ৰবাত যাওঁ বুলি যাব নোৱাৰোঁ একো এটা কৰোঁ বুলি কৰিব নোৱাৰোঁ কি স্বাধীনতা পাইছোঁ মই একো স্বাধীনতা পোৱা নাই সেইবাবে বেলেগ হৈ খোৱাই ভাল নিজে ইনকাম কৰিম নিজে চলিম আৰু মাৰো ইনকাম আছে মা নিজে চলিব পাৰিব একো অসুবিধা নহয় মোৰ মাৰ সৈতে আজিয়ে কথা পাতিম কামবোৰ ভগাই লওক নহবা আমি আঁতৰি যাবলৈ বাধ্য হ'ম জানো পাই তুমি এইবোৰ কি কথা কৈ আছা কি কৰিব ওলাইছা তুমিহে জানা আৰু মই কিন্তু একেবাৰে ভাল দেখা নাই পিছত চাবাচোন মোকে দুখিব সেইবোৰ কথা মই কিন্তু একেবাৰে ভাল দেখা নাই ভাবি চাই পেলাই কাম কৰিবা দেই কৈ দিছোঁ হ'ব তোমাক অকণো নুদুখে মইহে চিন্তা কৰিছোঁ এইবোৰ তোমাৰ লগত কথা নাই নহয় কিবা ক'বলগীয়া থাকিলে মোক ক'ব তোমাক কিয় ক'ব হ'ব দিয়া যি কৰা কৰি থাকা মইনো কি ক'ম আৰু মই ক'লে জানো শুনিবা মা বাবা ক কিবা কবি মা কথা অলপ আছিলে মোৰ তোৰ লগত কথা কি কথা কচোন ক মা অসীম এতিয়া আকৌ আহিছে নেকি ৰাতিপুৱাতো আহি গৈছেহে এতিয়া আকৌ আহিছে হ'বলা বাবা আহিছে হ'বলা মই মাতহে শুনিছোঁ ওলাই যোৱাই নাই মই কাম অলপ কৰি আছিলোঁ আহিছে নেকি মা তোক কথা অলপ কওঁ বেয়া নাপাবি যি ভাবিব পাৰ কিন্তু মই হ'লে এইবোৰ ভাল দেখা নাই বিয়া হোৱাই নাই অসীমৰ না ঘৰৰ কথা গম পাওঁ না কিবা তাৰ বেকগ্ৰাউণ্ডৰ কথা গম পাওঁ সি যিখিনি কৈছে সেইখিনিহে তাক কেনেকৈ এনেকৈ বিশ্বাস কৰিব পাৰিছ তাইৰ ৰুমত আহি সোমাই থাকিব এনেকৈ দিনটোত 2-3 বাৰ আহিব এইবোৰ ভাল কথা নেকি মা মানুহে শুনিলে কি বুলি ক'ব সোনকালে নহ'লে বিয়াখন দিয়াৰ ব্যৱস্থা কৰ এনেকৈ ঘূৰি ফুৰা এনেকৈ ৰুমত আহি সোমাই থকা ঘৰত আহি থকা বাৰে বাৰে লগ কৰি থকা এইবোৰ ভাল কথা একেবাৰে নহয় মা একেবাৰে নহয় তই কথাটো গুৰুত্ব দিছনে নাই ময়ো কথাটো চিন্তা নকৰা নহয় বাবা ময়ো কথাটো চিন্তা কৰিছোঁ সি কৈছে তাৰ মাক দেউতাকক বোলে লৈ আহিব ইয়াত চিনাকি হ'বলৈ কাৰণে কিন্তু বিয়া অলপ দিন পিছতহে পাতিব এতিয়া সি ইমানো বেয়া লোৱা নহয় দেচোন যিমানকেইদিন আমি লগ পাইছোঁতো ভালেই পাই আছোঁ বেয়া লোৱা নহয় চাগে বুজিছ তই মিছাতে সন্দেহ কৰিছ কথাবোৰ তই ঠিকেই কৈছ কিন্তু সন্দেহ কৰাটো বেয়া কথা হ'ব নেকি সি ইমান বেয়া লোৱা নহয় আৰু মাক দেউতাকক আনিম বুলি কৈছে যেতিয়া আনি লওক দেচোন তাৰপাছত বিয়া বাৰুৰ কথা আলোচনা কৰিম আৰু আমি যাওঁ বুলি কৈছিলোঁ মই সিদিনাখনতো কৈছিলোঁ বোলো তোমালোকৰ ঘৰত যাম চিনাকি হ'বলৈ বা কিবা এটা ঠিক ঠাক কৰি থ'বলৈ কিন্তু সি মানা কৰিলে সি বোলে নিজে লৈ আহিব সেইটোৱেতো ন আমিনো তাৰ বিষয়ে কি জানো সি যিখিনি কৈছে সেইখিনিহে সি তেনেকৈ ক'লে হ'ব জানো মা ছোৱালীজনীৰ কথা নাই জানো তাইৰ বদনাম হ'লে পিছত কি হ'ব গোটেই মানুহেতো গম পাইছেই তাৰ লগত ঘূৰি ফুৰে দেখিছে কিন্তু সি যদি ঠগি দিয়ে বা ভগৱানে নকওক আমি ভাবাৰ দৰে নহয় তেতিয়া কি হ'ব কচোন আৰু সি কৈছিলে মোক ঘৰ তাৰ তামোলবাৰীত কিবা তামোলপুৰত আৰু তামোলপুৰত মোৰ বন্ধু এজন আছিলে মই খবৰ ল'ব দিছিলোঁ তেনেকুৱা বোলে কোনোৱে নাই জাননে সেইকাৰণে মোৰ অলপ চিন্তা লাগিছে তই অলপ কথাবোৰ চিন্তা কৰিবি অলপ চকু দিবি তই এনেই বেছিকৈ চিন্তা কৰিছ সি তেনেকুৱা ল'ৰা নহয় জাননে হ'ব দে তই যি ভাল দেখ তাকে কৰ মোৰ মনলৈ আহিল আৰু ক'লোঁ
আৰু এনেও বৰ্ণালী গাটো ভাল হোৱাৰ পিছত মই বেলেগহে ডিচিশ্যন ল'ব লাগিব। বেলেগ ডিচিশ্যন? কি বেলেগ ডিচিশ্যন ল'বি আকৌ? অঁ ল'বই লাগিব, কাৰণ তাইতো এখন ঘৰৰ চাকৰ নহয় বোৱাৰীহে। আৰু তহঁতে কামবোৰ যদি ভগাই নলওঁ, তাইক যদি চাকৰৰ নিচিনা ব্যৱহাৰ কৰি থাকোঁ, ঘৰৰ গোটেইবোৰ কাম কৰাওঁ, তেন্তে হ'লে মই বেলেগ হৈ থাকিবলৈ চিন্তা কৰিব লাগিব। কি? তই এনেকৈ কথা ক'ব পাৰিছ? অঁ ক'বলৈ বাধ্য হৈছোঁ আকৌ মা, ক'বলৈ বাধ্য হৈছোঁ মই। ভণ্টিয়ে কি কাম কৰিব নাজানে? তাই বৌয়েকে যেতিয়া কাম কৰে এটা কাম সহায় কৰি নিদিয়ে। আৰু তইতো অফিচৰ পৰা সোনকালে আহ ঘৰলৈ, তাৰ পাছততো কিবা এটা সহায় কৰি দিব পাৰ। তাইয়োতো এখন ঘৰৰ পৰা মৰমত ডাঙৰ হৈ অহা ছোৱালী, ইয়াত আহি ইমানবোৰ কাম যে কৰিছে, তহঁতে অলপ মৰম কৰিলেহে, ভালকৈতো ব্যৱহাৰ নকৰ, কামতেতো সহায় কৰি দিব পাৰ। যদি এইবোৰ কৰিব নোৱাৰো আমি বেলেগকৈ থাকিম আকৌ। মানুহকতো শান্তিও লাগে, মনৰ শান্তি নহ'লে কি কৰিব পাৰিব হা? একো এটা কৰিব নোৱাৰে নিজৰ স্বাধীন মতে, ক'তো যাওঁ বুলি ওলাই যাব নোৱাৰে। তাই কি একো আশা আকাংক্ষা নাই নেকি? তহঁতে কিয় বুজিবলৈ চেষ্টা নকৰ? হয় নেকি? তই আজি এনেকৈ কথা ক'ব পাৰিছ? হ'ব দে, তোক বুজি পাবলৈ বাকী নাই। সেইজনীয়ে চাগে শিকাই পঠাইছে তোক এইবোৰ ক'বলৈ। যা হ'ব যা, যি কৰ কৰি থাক। মা আকৌ তাইক ধৰিলাই নহয়, মোৰ সেইকাৰণে ভাল নালাগে। মানে মই কিবা এটা কওঁ আকৌ তাইক এনেই ধৰা। মই কি সৰু ল'ৰা ছোৱালী নেকি? মোক কোনোবাই কথা শিকাব, কথা বুজাব, তেতিয়াহে মই কথা ক'ব পাৰিম। মোৰ কি একো মগজ নাই বুলি ভাবা নেকি? হ'ব যা বাবা, তই মোক কথা শিকাব নালাগে, মোৰ বুজিবলৈ বাকী নাই। ভনীয়েৰ এজনী আৰু ঘৰখনত কিমান দিন থাকিব হা? তাইৰ লগত যে লাগি থাক, তাইতো পঢ়িবও লাগে। তাই কি পাকঘৰৰ কাম কৰি থাকিব নেকি সদায়? তাই পাকঘৰৰ কাম কৰিলে তোৰ কষ্ট হয়, কিন্তু বোৱাৰীজনীয়ে কৰিলে কষ্ট নাপাওঁ হা? তাই কি বিয়া হৈ যোৱাৰ পিছত তাই নকৰাকৈ থাকিব? এতিয়া অলপ শিকিব লাগে নে নালাগে? অলপতো সহায় কৰক। দুইজনী মিলা প্ৰীতিৰে থকাটোহে মই বিচাৰোঁ। মই একো কোৱা নাই যে গোটেইবোৰ কাম ভণ্টিয়ে কৰিব লাগিব, সেইটো কোৱা নাই নহয়। দুইজনী যাতে মিলা প্ৰীতিৰে হাঁহি মাতি কিবা এখনতো সহায় কৰিব পাৰে। নাই, তাইৰ বিহেভিয়াৰ তেনেকুৱা, ভালকৈ কথাই ক'ব নোৱাৰে। মই তাইৰ লগতো কথা পাতিম বাৰু। তাইক কিছুমান কথা মই ক'ব লাগিব। তাইক আকৌ তই কি ক'ব লাগে? যি ক'ব লাগে মই ক'ম। তাইৰ পৰীক্ষা আহি আছে, যি টি কথা তাইৰ মাথাত নোসোমাবি, বুজিলিতো? যা, মৰি নাযায় যা, ঘনীয়েৰে এইকেইটা কাম কৰিলে। আমিও আগতে বহুত কাম কৰিলোঁ। একেবাৰে তাৰ ঘনীয়েকে কষ্ট পোৱাটো দেখে, আমাৰ কষ্টটো নেদেখে। হ'ব মা, তহঁতক কথা কৈ একো লাভ নাই। আইতা থাকোঁতেও তোৰ মতে ঘৰখন চলি আছিলে, আইতাই তথাপিও একো কোৱা নাছিলে। কিন্তু এতিয়া তই বোৱাৰীৰ এটা কথাও নুশুন। বোৱাৰীৰ কথাওতো এটামান শুনিব লাগে মা। আইতাইতো তোৰ কথা বহুত শুনিছিলে। হ'ব দে, যি কৰ কৰি থাক, তহঁতক কথা বুজাই লাভ নাই। মই নিজেই কিবা চিন্তা কৰিব লাগিব। অঁ মা, মই ভাল পাইছোঁ দে। তহঁতৰ ভালনে? আৰু দেউতাৰ ভালনে মা? আমাৰ চবৰে ভাল দে। তোৰ ঘাবোৰ শুকাইছেনে নাই পিছে? আৰু পাকঘৰত আছ যে, পাকঘৰত সোমালিয়ে নেকি? অঁ মা, অলপ চলপ কামত ধৰিছোঁ আৰু। কিমাননো আৰু নকৰাকৈ থাকিবি দেচোন। অলপ চলপ কৰিছোঁ। আজি ভাতকেইটা বনাব লৈছোঁ। তৰকাৰী বনালোঁ বাৰু। ভাতটো বহোৱা নাই, ভাতটো বহাওঁ আৰু। নকৰিলে হ'ব জানো? হ'ব দে, অলপ চাই চিন্তি চলিবি। ইমানকৈ সিহঁতক কিবা আলপৈচান ধৰি থাকিব নালাগে। হাতখন অকণ ভৰিখন চিন্তা কৰিবি, জখমবোৰতো এতিয়াও শুকোৱা নাই নহয় তোৰ। আৰু এটা কথা, এইবোৰ বাদ দেচোন। তই চাকৰি কথা ভাবিছনে কিবা? চাকৰি এটা কৰ নহ'লে। পেপাৰত এডভাৰটাইজমেণ্টটো ওলাইছে বহুত। মই কিন্তু এনেকৈ ঘৰত ভাত বনাই থকাটো ভাল দেখা নাই। এনেকৈ কাজিয়া পেচাল কৰি পিছত নিজকে এদিন শেষ কৰি দিবি তই হা? চাকৰি কৰিবি, ওলাই যাবি, অলপ মনবোৰো ভাল লাগিব। আৰু তেতিয়া শাহুৱে ইমান কথাও ক'ব নোৱাৰিব, বুজিলি? অলপ চিন্তা কৰ চাকৰি কথাটো। তোৰ কথা শুনিহে মই মনে মনে আছোঁ। নহ'বা তোৰ শাহুৱেৰক মই শুদাই নেৰিলোঁ হয়। ইমান কষ্ট কৰি ডাঙৰ কৰিছোঁ, তোক পঢ়াই শুনাই ডাঙৰ কৰিছোঁ। তাই কি গৰম পানী ঢালি জ্বলাবলৈ কাৰণে হা? তাইক মই শুদাই নেৰিলোঁ হয়। তোৰ কথা মতেহে মনে মনে বহি আছোঁ। আৰু সিহঁতক এনেকৈ ইমান খুৱাই বাই শুশ্ৰূষা কৰি থাকি লাভ নাই। নিজৰ কামত মনোযোগ দে, চাকৰি এটা কৰ, চাকৰি এটা বিচাৰ। নিজৰো সহায়ো হ'ব আৰু মনবোৰো ভাল লাগিব ঘৰৰ পৰা ওলাই গৈ থাকিলে। এনেকৈ ঘৰৰ ভিতৰতে সোমাই ভাত চাহ বনাই থাকিলে নহ'ব নহয়। ইমানবোৰ এনেই পঢ়িলি নেকি তই? কামততো আহিব লাগিব। হয় দে মা, তই ঠিকেই কৈছ চাগে। ময়ো কথাটো নাভাবা নহয়, কিন্তু চাকৰি এটা পাওঁ বুলিলে জানো পাব পাৰি? চাকৰি কৰিব পাৰি। চাকৰি এটা পালে কিন্তু বহুত সমস্যাই সমাধান হ'ব মোৰ। কিন্তু চাকৰি এটা জানো বিচাৰিলে পাম? তথাপিও ট্ৰাই কৰি চাম নহয়। আজি পেপাৰখন এবাৰ পঢ়ি চাবি। পেপাৰত বহুতকেইটা এডভাৰটাইজমেণ্ট ওলাইছে, তাতে এপ্লাই কৰচোন। পোৱাটো পাবি, কিয় নাপাবি? ডকুমেণ্ট ভাল পাছ কৰি থৈছ তই, পঢ়া শুনা ভাল, কিয় নাপাবি আকৌ? পাবি, ট্ৰাই কৰ।
তাকে মা আজি ক'ব লাগিব পেপাৰখন আনিবলৈ কাৰণে মই বাৰু ট্ৰাই কৰি চাম দে বাহিৰত কাৰোবাৰ মাত শুনিছোঁ শাহু আহিছে নেকি হ'ব দে মা এতিয়া ৰাখ মই আকৌ পিছত ভিডিঅ' কলিং কৰিম দে এতিয়া ৰাখচোন অফিচৰ পৰা আহিছে চাগে আকৌ খং কৰিব পানী চানী এগিলাছ দিওঁগৈ হ'ব দে তই ৰাখ এতিয়া হ'ব দে যা মোৰ কথাটো গুৰুত্ব দিবি অলপ হ'ব দে মা মা আহি পালে অফিচৰ পৰা এয়া পানী লওক নাখাওঁ নালাগে পানী অঁ তেন্তে মা নেমু চৰবত বনাই দিওঁ নেকি গৰমত খাই ভাল পাব নেমু চৰবত খাবনে চাহ খাব মা নালাগে বোৱাৰী একো বনাব নালাগে তুমি মাজনীয়ে বনাই দিব মোক তুমি বনাই দিব নালাগে কিন্তু কিয় মা ভণ্টিটো কলেজৰ পৰা আহি পঢ়ি আছে তাইৰ 2 দিন পিছত এক্সাম আছে মা মই বনাই দিওঁগৈ কি খাব কওকচোন নালাগে বুলি কোৱা নাই জানো নালাগে তই বনাবলৈ এতিয়া সাপ হৈ খুটি পেজ হৈ জাৰিব নালাগে মোৰ ল'ৰাটোক তোৰ কথা লগাই লগাই তোৰফলীয়া কৰিলিয়ে এতিয়া আকৌ মোক ভালই লগাব নালাগে তই কি কৈছে আপুনি এইবোৰ মা মই কি কৰিলোঁ একো নাজানা এক্টিং কৰিব নালাগে আৰু তই এতিয়া মা মই সঁচাকৈ একো নাজানো মই এওঁক একো কথা লগোৱা নাই তেওঁ নিজে কৰিছে মই একো কথা লগোৱা নাই মা মোক আপুনি এনেই ভুল বুজিছে তোৰ কাম কৰাটো সি বেছিকৈ দেখিছে আৰু আমাৰ কাম কৰা নেদেখে তোক কাম কৰিব দিলে বোলে সি বেলেগকৈ খাব বেলেগ হৈ যাব আৰু তাতকৈ কি দুখৰ কথা হ'ব পাৰে এজনী মাকৰ কাৰণে সেইবাবে তই একো কাম নকৰাই ভাল তইতো কথা লগাই লগাই মোৰ ল'ৰাটোক তেনেকুৱা কৰিলি সি আগতে তেনেকুৱা নাছিলে আৰু তই নাভাবিবি যে মই ভয় খাইছোঁ বুলি 10টোমত চাকৰি আছে পেঞ্চন পাম তহঁতে থাকিলেও যি নাথাকিলেও একেই তহঁতে থাকিলেহে মই খাব পাৰিম তেনেকুৱা নহয় অলপো নাভাবিবি মই ভয় খাইছোঁ তহঁতে গুচি যাবি বুলি 10টোমত এইটো ঘৰ মোৰ স্বামীয়ে বনোৱা ঘৰ আৰু তহঁতে নহ'লেও মই চলিব পাৰিম ধুনীয়াকৈ বুজিলি মা আপুনি এইবোৰ কি কৈছে সেইবোৰ মিছা কথা আপুনি ভুল ভাবিছে আমি ঘৰ এৰি থৈ যোৱাৰ কথা কেতিয়াও ভবা নাই মা জানো তহঁতে যে ঘৰ এৰি থৈ নাযাওঁ ভালকৈ জানো ঘৰ এৰি থৈ গ'লে কি জানিবা এইটো ঘৰ মই বেলেগক দি দিম তহঁতৰ বুদ্ধি মই কি নাজানো বুলি ভাবিছা নেকি ঘৰটোৰ যে লোভ আছে ভালকৈ জানো মা আপুনি মিছাই মোক গালি পাৰিছে মই একো কৰাই নাই মই এইবোৰ একোৱেই নাজানো আপুনি মোক মিছাই গালি পাৰিছে মা মই একো কথা লগোৱা নাই মই কি কৰিলোঁ আপুনি কওকচোন মোৰ ল'ৰাটোক মোৰ পৰা কাঢ়ি লৈ গ'লি মোৰ ল'ৰাটোক তোৰ ফলীয়া কৰিলি এতিয়া বেলেগ হোৱাৰ কথা ক'ব পৰা হ'ল সি ঘৰখন ধ্বংস কৰি পেলালি তই আৰু কি কৰিবলৈ বাকী থাকিলে হা মই একো কহা নাই মা মই একো কাহি নিয়া নাই মই তেওঁক একো কথা লগোৱা নাই তেওঁ যি কৰিছে নিজে কৰিছে মই একো কৰা নাই আপোনালোকেহে মোক আজিলৈকে আপোন বুলি ভাবিব নোৱাৰিলে নিজৰ বুলি ভাবিব নোৱাৰিলে আপুনি নিজে কওকচোন ভণ্টিৰ দৰে মোক ব্যৱহাৰ কৰেনে তাইক যেনেকৈ ব্যৱহাৰ কৰে মোক কৰেনে মা মোক নিজৰ বুলি ভাবেনে ভণ্টিক কিমান মৰম কৰে আপুনি নিজৰ ছোৱালী যে কিন্তু মইতো লোকৰ ঘৰৰ পৰা অহা নহয় জানো সেইবাবেতো মোক আজিলৈকে আপোন বুলি ভাবিবই নোৱাৰিলে মই কি কৰিলোঁ মইতো তেওঁক একো কথা লগোৱা নাই আপোনালোকে মোক এনেই ভুল ভাবি ইমান কথা শুনাই মহাৰাণীক মূৰৰ ওপৰত উঠাই লৈ থাকিব লাগে মোক দমাই ৰখাটোতো আপোনালোকৰ অভ্যাসত পৰিণত হৈ গৈছে আপোনালোকে মোক দমাই ৰাখিয়ে ভাল পায় মোৰ কথা কিবা বুজি পাই জানো মোৰ কি আশা আছে আকাংক্ষা আছে মোৰ কি এটা মন নাই মোৰ কি একো মন নাযায় আপোনালোকে মোক খালি দমাই ৰাখিব বিচাৰে আপুনিও কয় ভণ্টিও ইমান বেয়াকৈ কয় কেতিয়াও মোক আপোন বুলি ভাবিবই নোৱাৰিলে তোক মূৰৰ ওপৰত উঠাই লৈ পেলাই বহি থাকিব লাগিব মই হা হ'ব মোৰ কাৰণে একো কৰিব নালাগে আপোনালোকে আৰু এনেও গৰমত আহিছে কষ্ট পাই আছে বুলি ভাবিছিলোঁ চৰবত এগিলাচ বনাই দিওঁ কিবা এটা বনাই দিওঁ নালাগে যদি থাকক নিজে বনাই খালে মোৰ কাৰণে সুবিধা হ'ব বুঢ়ীজনী তোক কথা কোৱাতকৈ নোকোৱাই ভাল তই মোক এনেকৈ কথা কৈছ তোক মই ক'বলৈ আপুনি বাধ্য কৰিছে কি কৰিব মোক আকৌ জ্বলাই দিব খালেও খাওক নাখালেও নাই তোক মই বৰুৱানী ভাল নে খবৰ ইমান দিনৰ মূৰত দেখিছোঁ নাহাই হ'ল আপুনি দেখোন আজিনো কি মন গ'ল আহিবলৈ নক'ব আৰু গৰমখনত ওলাবই মন নাযায় নহয় খবৰ এটা ল'বলৈও আজি বোলো নাই যাবই লাগিব সেইবাবে ওলাই আহিলোঁ আৰু
হয় নেকি? ভালে কৰিলে দিয়ক। ময়ো গৰমত ওলাই যাবলৈ মনে নাযায় নহয়, সেইবাবে কাকো লগেই নোপোৱা হ'লোঁ। অফিচৰ পৰা ডাইৰেক্ট ঘৰত আহোঁ আৰু ঘৰৰ পৰা ওলায়ে যেন নাযাম, শুইয়ে থাকিম, ইমান এলাহ লাগে জানেনে। সেই অলপ হিচাপ নিকাচ আছে, তাকে কৰি পেলাই বোলো অলপ ৰেষ্ট লওঁগৈ। গৰমত ওলাই যাব মোৰো মন নাযায়। ভালে কৰিলে দিয়ক আজি আহিলে তথাপিও। অঁ তাকে, গৰম বুলি আৰু ৰৈ থাকিলে হ'বনে? আহিলোঁ বোলো খবৰটো লৈ যাওঁ, কিনো হ'লগৈ। খবৰটো? কোনটো খবৰ? অঁ খবৰটো মানে এই যে বোৱাৰী গাত জুই জ্বলিল যে, সেইটো খবৰৰ কথা কৈছোঁ আকৌ। চবেই গম পালে দেখোন বোৱাৰী গাত জুই জ্বলাইছে বুলি, গোটেই মানুহেই গম পায়। আৰু নাৰী সন্থা আহিম বুলি কৈছিল নহয়, মইহে আহিবলৈ মানা কৰিলোঁ। পিছে ভাল পাইছেনে নাই এতিয়া? কি জুই জ্বলিল? আপোনালোকে এইবোৰ কি কথা কৈ থাকে হা? কি কথা কৈ আছে মানে? নাজানা নুশুনাকৈ যি টি কথা নক'বচোন। ক'ত জুই জ্বলিল বোৱাৰীৰ গাত হা? আপোনালোকেহে জানে এইবোৰ কথা। হ'ব দিয়ক, এতিয়া আৰু মোৰ পৰা লুকুৱাব নালাগে। চবেই জানে, গম পাইছেনে? চবেই জানে। পিছে ভাল পাইছেনে নাই এতিয়া? মই সিহঁতক আহিবলৈ মানা কৰিলোঁ, নহ'বা আৰু নাৰী সংগঠন আহি পেলাই আপোনাক কি কৰিলে হয় ঠিক নাই। মই কোৱাৰ কাৰণেহে নাহিলে। কওকচোন বোৱাৰী পিছে ক'ত গ'ল এতিয়া? বৰুৱানী, এইবোৰ কি আবুল তাবুল বকি আছে হা? কি এইবিলাক অভাইচ কথা কৈ আছে? মোৰ বোৱাৰী জুই লাগিলে হা? পাকঘৰত একেলগে কাম কৰি আছিলোঁ, গৰম পানী অলপ গাত পৰিলে, সেইটোকে আপোনালোকে তিলটোকে তালটোকে কৰি ইমান ৰজল বজল কৰি থকাৰ কি কথাটো হ'ল মানে হা? নাজানা নুশুনাকৈ এনেই যি টি কথা কৈ নাথাকিবাচোন। অঁ এতিয়া মানে মইহে আবুল তাবুল বকিলোঁ হা? নিজে যি টি কাম কৰিব, আবাইচ কাম কৰোঁতে ভাল, কওঁতেহে শুনিবলৈ বেয়া নহয় জানো? আপুনি যিটো কাম কৰিছে গোটেই মানুহে গম পাইছে, আৰু এতিয়া শুনিবলৈ টান পাইছে। শুনিবলৈ টান পালে হ'ব নেকি হা? বোৱাৰী নিৰ্যাতন আজিকালি দিনত কিমান ডাঙৰ কথা, আপুনি কি নাজানে? হয় নেকি? মই বোৱাৰী নিৰ্যাতন কৰিলোঁ হা? এইবোৰ কি কথা কৈ আছে মানে? ওলাই যাওক ইয়াৰ পৰা, আৰু এইবোৰ কথালৈ মোৰ ঘৰত যাতে দ্বিতীয় দিন প্ৰৱেশ নকৰে। এতিয়া শুনিবলৈ বেয়া পাইছে? মই এতিয়া গৈ চবকে কৈ দিমগৈ, আপোনাক মইহে ৰক্ষা কৰিলোঁ নাৰী সংগঠনৰ পৰা। মই এতিয়া সকলোকে কৈ দিমগৈ, আহক সকলো আহক, আপোনাক যি কৰে কৰক, মই আৰু ৰখাবলৈ নাই। যি কৰে কৰি থাকক যাওক, ভয় কৰি থকা নাই মই। আৰু এটা কথা মই কৈ দিছোঁ, এইবোৰ কথা লৈ মোৰ ঘৰত যাতে আৰু প্ৰৱেশ নকৰে। মই গেটৰ পৰাই বাহিৰ কৰিম, কৈ দিছোঁ কিন্তু। নিজে বোৱাৰীক নিৰ্যাতন কৰিব, আৰু এতিয়া আমি খবৰ ল'ব আহিলেও, আমি সুধিবলৈ আহিলেও গেটৰ পৰা খেদে। হ'ব, দেখা যাব। মোক চিনি পোৱা নাই? মোক এনেকৈ অপমান কৰাৰ আপোনাক ফল মই দেখাই আছোঁ। বোৱাৰী নিৰ্যাতনৰ কেছ কিমান ডাঙৰ হ'ব পাৰে আপুনি কি বুজিব? হয় নেকি? আপোনাৰ যদি ইমানেই মৰম লাগিছে বোৱাৰীৰ প্ৰতি, লৈ যাওক, আপোনাৰ ঘৰলৈ লৈ যাওক সেইজনীক। আপোনাৰ নিচিনা অসভ্য মানুহৰ লগত কথা পাতে নেকি? অভদ্ৰ মানুহৰ লগত সেইখন ঘৰত মই আৰু কোনোদিন ভৰি নিদিওঁ। আৰু এতিয়াও মই 1 মিনিটো বহি নাথাকোঁ। যা যা, তোক কোনো মাতি অনা নাই। হে ভগৱান, শান্তি নাইকিয়া হ'ল আৰু মোৰ মানে।